থাকে হিন্দু মুছলমানৰ ৰাজনীতি কৰা বছৰটোৰ 12 মাহৰ ভিতৰত 11 মাহে তেওঁলোকে হিন্দু মুছলমানৰ পলিটিক্স কৰে অনবৰতে তেওঁলোকে কয় যে এটা বিশেষ সম্প্ৰদায়ৰ কাৰণে অসমখন ধ্বংস হৈ গৈছে মুছলমানৰ ঘৰ উচ্ছেদ কৰা মুছলমানৰ বিৰুদ্ধে কিবা কিবি ৰচনা কৰা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা সংখ্যালঘু অন্যান্য জাতি জনগোষ্ঠীৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা এটো কামতে যেতিয়া এখন চৰকাৰে 24 ঘণ্টাৰ ভিতৰত 22 ঘণ্টা সময় খৰচ কৰিব সেইখন চৰকাৰক কেতিয়া বানপানীৰ কথা চিন্তা কৰিবলৈ সময় থাকে আপোনালোকে নিশ্চয় দেখিছে যে অকল যেতিয়া বানপানী হয় সেই সময়ত অকণমান সময়ৰ কাৰণে মাত্ৰ কেইমিনিট মানৰ কাৰণে কেইদিন মানৰ কাৰণে কেইমাহ মানৰ কাৰণে কেইমাহো নহয় এক মাহ মানৰ কাৰণে অকল বানপানীৰ কথা পাতে বাকি সময়খিনিত চৰকাৰখনে শুই থাকে আৰু বাকি সময়খিনিত তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে গতিকে সাম্প্ৰদায়িক ৰাজনীতি কৰি ব্যস্ত থকা এখন চৰকাৰে কেতিয়াও গোটেই অসমৰ জনগণক গোটেই অসমৰ ভোটাৰক ৰক্ষা কৰিবৰ কাৰণে প্ৰকৃত অৰ্থত আঁচনি তৈয়াৰ কৰিব নোৱাৰে আজিৰ দিনটোত যদি সঁচাকৈ ব্ৰহ্মপুত্ৰৰ পৰা অসমক বচাব লাগে তেতিয়াহ'লে অসম চৰকাৰে চীনৰ লগত কথা পাতিব লাগিব তিব্বতৰ লগত কথা পাতিব লাগিব অৰুণাচল প্ৰদেশৰ লগত কথা পাতিব লাগিব পশ্চিমবংগৰ লগতো কথা পাতিব লাগিব আৰু বাংলাদেশৰ লগতো কথা পাতিব লাগিব এই কাম কৰিবৰ কাৰণে কেতিয়াবা ইনিচিয়েটিভ লোৱা আপোনালোকে দেখিছেনে দ্বিতীয়তে নদী বান্ধে এতিয়া সাংঘাতিক ধৰণৰ আকৌ বানপানীৰ চৰিত্ৰটো পৰিৱৰ্তন কৰি দিছে মই কালি পৰহি লখিমপুৰ গৈছিলোঁ ৰঙা নদীয়ে গোটেই অঞ্চলটো ধ্বংস কৰি পেলাইছে এতিয়া হুবনচিৰি নদী বান্ধৰ কাৰণেও আকৌ অসমখন ধ্বংস হ'বলৈ আৰম্ভ কৰিছে ইফালে নামনি অসমখন আপোনালোকে জানে যে ভূটানত বনাই থকা যিবিলাক নদী বান্ধ যিবিলাক ইলেক্ট্ৰিচিটি পাৱাৰ প্ৰজেক্ট কুৰিচুকে ধৰি সেই পাৱাৰ প্ৰজেক্টবিলাকৰ কাৰণে গোটেই নামনি অসমখন নলবাৰী বাক্সা বৰপেটা আপোনাৰ কি কয় আপোনাৰ বজালি তাৰপাছত আপোনাৰ কোকৰাঝাৰ তাৰপাছত আপোনাৰ গোৱালপাৰালৈকে সেই সমস্ত অঞ্চলটো আমি দেখিবলৈ পাইছোঁ যে এতিয়া ভূটানৰ নদী বান্ধৰ প্ৰভাৱ পৰিছে তো এনেকুৱা পৰিস্থিতিত আমি নিজে দেখি আছোঁ যে অসম চৰকাৰেতো বাদেই দিয়ক কেন্দ্ৰীয় চৰকাৰে এবাৰো অৰুণাচল প্ৰদেশৰ লগতো আলোচনা কৰা নাই যে আজি যে আপোনাৰ অমিত শ্বাহে যে কৈছে যে 50টা পুখুৰী খান্দি আমি অসমখন বচাই দিম যদি সঁচাকে ৱাটাৰ ৰিজাৰ্ভাৰ বনাব লাগে ৱাটাৰ ৰিজাৰ্ভাৰ বনাব লাগিব অৰুণাচল প্ৰদেশত পাহাৰৰ পৰা তাতেই পানী ৰখাব লাগে কিন্তু তেনেকুৱা ধৰণৰ চিন্তা এতিয়ালৈকে কোনোবা মানুহৰ মগজুত সোমাইছেনে একবাৰৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে একবাৰৰ কাৰণে অমিত শ্বাহে একবাৰৰ কাৰণে জলশক্তি মন্ত্ৰীয়ে একবাৰৰ কাৰণেও আমাৰ অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে এবাৰৰ কাৰণে আপোনালোকে কোৱা শুনিছে নেকি যে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ হ'লে আমি অৰুণাচল প্ৰদেশৰ লগত ইণ্টাৰ ষ্টেট ৰিভাৰ ইণ্টাৰ কাণ্ট্ৰি ৰিভাৰবিলাক ইণ্টাৰনেশ্যনেল ৰিভাৰ এই ৰিভাৰবিলাকৰ আটাইবিলাক ষ্টেক হোল্ডাৰৰ লগত কথা পাতিব লাগিব এই ধৰণৰ কথা কোৱা শুনিছেনে আটাইতকৈ ডাঙৰ কথা যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে 100 কোটি টকা ব্ৰহ্মপুত্ৰৰ ৰিচাৰ্চৰ কাৰণে দিম বুলি কৈছিলে 100 কোটি টকা কিন্তু কি কৰিলে ব্ৰহ্মপুত্ৰৰ ৰিচাৰ্চৰ কাৰণে নদী গৱেষণা যিটো কেন্দ্ৰ আছিলে আমাৰ বশিষ্ঠত সেই বশিষ্ঠৰ মাটিখিনিত বিজেপি দলে বেদখল কৰি তাতে অসম চৰকাৰৰ সহযোগত বিজেপি চৰকাৰৰ সহযোগত এতিয়া বিজেপিৰ একদম অট্টালিকা তৈয়াৰ কৰি দিলে কাৰ্যালয়টো আজিৰ দিনটোত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়টো আছে অসমৰ নদী গৱেষণা কেন্দ্ৰৰ মাটিত য'ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে অসমৰ ব্ৰহ্মপুত্ৰ আৰু অসমৰ বানপানীৰ ওপৰত তেওঁলোকে নদী গৱেষণা কেন্দ্ৰ কৰিব তাৰ কাৰণে 100 কোটি টকা দিছে সেই 100 কোটি টকাটো নাপালোৱে বৰং নদী গৱেষণা কেন্দ্ৰটো বিজেপিয়ে দখল কৰি পেলালে আৰু নদী গৱেষণা কেন্দ্ৰৰ মাটিত এতিয়া বিজেপিৰ একদম ৰাজপ্ৰাসাদৰ নিচিনা অট্টালিকা বনাই তেওঁলোকৰ কাৰ্যালয় স্থাপন কৰি পেলালে গতিকে বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক চৰকাৰ বিজেপি চৰকাৰ প্ৰকৃত অৰ্থত প্ৰকৃত সমস্যাবিলাক সমাধান কৰাৰ চৰকাৰ নহয় এই চৰকাৰে কেৱল মুখত অসমৰ নাম লয় মুখত অসমক ভাল পোৱাৰ নাম লয় কিন্তু অসমৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোক প্ৰস্তুত নহয় সেইকাৰণে এই মুহূৰ্তত আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অসমৰ বানপানী চাবলৈ আহিবলৈ আহ্বান জনাইছোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে যদি কাজিৰঙাত আহি তেওঁ চেলফি তুলিব পাৰে তেতিয়াহ'লে আজি বানপানীৰ সময়ত যেতিয়া 9টা গড় মৰিছে সেই সময়ত তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমলৈ নাহিব কিয় যেতিয়া 157টা জীৱ জন্তু মৰিছে তেতিয়া তেওঁ কাজিৰঙা চাবলৈ নাহে কিয় 78জন মানুহ যেতিয়া মৰিছে তেওঁ অসমক অনবৰতে গামোচা লৈ ফুৰা এ ফৰ আছাম হ'ব বুলি কোৱা আৰু অসমক তেওঁ কি বুলি কয় এইটো অষ্টলক্ষ্মী বুলি যে অষ্টলক্ষ্মীৰ অধীনত বুলি কয় অষ্টলক্ষ্মী সেই অষ্টলক্ষ্মী যেতিয়া বিপদত পৰিছে সেই সময়ত কিয় প্ৰধানমন্ত্ৰীজন